Good morning, everyone. সদৌ অসম মেডিকেল লেবৰেটৰী টেকনিচিয়ান সন্থাই আয়োজন কৰা 16 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ সাধাৰণ সভা 28 আৰু 29 এপ্ৰিলৰ কাৰণে আমি গৈ আছোঁ ধেমাজিলৈ বুলি। এয়া আমাৰ লখিমপুৰ কমিটিৰ ফালৰ পৰা অহা চিৰঞ্জীৱ দত্ত, এয়া পেথলজি টেকনিচিয়ান চন্দন বৰুৱা, আৰু আমাৰ মাজত আছে অবিনাশ শইকীয়া, আৰু এয়া অৰিন্দম শৰ্মা, ফিজিঅ'লজি টেকনিচিয়ান। এতিয়া আমি গোগামুখ পাৰ হৈ আহিলোঁ, ধেমাজি পাবৰে হ'ল। ব'লক এতিয়া একেবাৰে মিটিঙৰ পৰাই দেখাম আৰু। আমি লখিমপুৰৰ পৰা 5জন লেবৰেটৰী টেকনিচিয়ান আহিছিলোঁ। আমি আহি পাওঁতে অকণমান দেৰিয়ে হ'ল। ব'লক ভিতৰত মিটিং চলি আছে, মই এবাৰ আপোনালোকক দেখাই আহিছোঁ। মাইক্ৰফোনটো লৈ থাকোঁতে এটা কথা জনাব বিচাৰিছোঁ যে ইয়াৰ পিছতে আমি আমাৰ মুকলি সভাৰ কাম আৰম্ভ কৰিম। সকলোকে আমি 10 মিনিট বিৰতি দিম বুলি ভাবিছোঁ। 10 মিনিটৰ পিছতে আমি মুকলি সভা এই স্থলীত সমবেত হ'বলৈ অনুৰোধ কৰিছোঁ। হেল্ল' এভৰিৱান, এতিয়া আপোনাৰ সাংস্কৃতিক সন্ধিয়া হৈ আছে। এতিয়া নিশাৰ অলমষ্ট 12:30 বাজিলে। এতিয়া আমাৰ প্ৰগ্ৰেমবিলাক শেষ হৈছে। এতিয়া আমাক ইয়াতে শুবলৈ ব্যৱস্থা কৰি দিছে। তাতে আজি থাকিম, কাইলৈ আকৌ আপোনালোকক লগ পাম। আজিলৈ বাই বাই, গুড নাইট, গুড মৰ্ণিং এভৰিৱান। সাৰ পালোঁ অলপ আগত, বৰষুণ দি আছে বতৰটো। এয়া শ্ৰীযুত মনোজ গগৈ সমাজৰত্ন সন্মানেৰে বিভূষিত মাই আহোম ছাত্ৰ সন্থাৰ সভাপতি। তেখেতে আমাৰ এই অধিৱেশন উপলক্ষে প্ৰকাশ পোৱা আহোম নামৰ স্মৃতি গ্ৰন্থখন উন্মোচন কৰিব। আমি স্মৃতি গ্ৰন্থ
আগলৈ আহিবলৈ অনুৰোধ কৰিছোঁ আৰু শ্ৰীযুত গগৈ ডাঙৰীয়াক অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতে আমাৰ এই স্মৃতিগ্ৰন্থ উন্মোচন কৰি আমাক কৃতাৰ্থ কৰিব। বিভিন্ন দাবী আছে, তাৰে ভিতৰত আমাৰ প্ৰমোচনৰ কথা আছে, আমাৰ গ্ৰেড পে বৃদ্ধিৰ কথা আছে বা অন্যান্য বিষয় আছে। আৰু তাৰ বাহিৰেও আমাৰ এই পেচাটোৰ মানে লেবৰেটৰী টেকনিচিয়ান যিসকল বিভিন্ন ঠিকাভিত্তিক আছে, ঠিকাভিত্তিক RMTCPত আছে, ঠিকাভিত্তিক NHM, SAXত আছে, এইসকলৰ এই ব্যৱস্থাটোৰ ক্ষেত্ৰত চৰকাৰ তৎপৰ হ'ব লাগে। এইসকলৰ প্ৰতি সমমৰ্যাদা আমাৰ সৈতে সমমৰ্যাদা তেওঁলোকক প্ৰদান কৰিব লাগে আৰু তেওঁলোকৰ চাকৰি 60 বছৰলৈ নিশ্চিত কৰাৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকক আমাৰ সমান নিয়মীয়া কৰ্মচাৰীৰ সমান প্ৰাপ্য দৰমহা আদায় দিব লাগে আৰু মই ভাবোঁ যে চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আমি আমাৰ দাবী দুবাসমূহ আমাৰ বিভাগীয় কৰ্তৃপক্ষ মন্ত্ৰী মহোদয়ক আমি অৱগত কৰিম আৰু পৰৱৰ্তী সময়ত আমাৰ এই দাবী সকলো দাবী পূৰণ হ'ব বুলি আশা লৈ আমি ধেমাজিৰ এই অধিৱেশন অনুষ্ঠিত কৰিছোঁ।